ইতিমধ্যে আমি জনাইছিলো যে পুনৰ বানৰ কবলত পৰিছে যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ 9 মাইল আৰু 10 মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথো বুৰিল বানত ধাৰাসাৰ বৰষুণৰ পাছতে বুৰিল ৰাষ্ট্ৰীয় ঘাইপথ মেঘালয়ত হোৱা বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত বান পাহাৰৰ পৰা হুৰা হুৰে নামি আহিছে পানী আৰু বানৰ ফলত স্তব্ধ হৈ পৰিছে উজনি নামনিৰ যাতায়াত আমাৰ সতীৰ্থ মৌচম আছে লাইভত মৌচম এই মুহূৰ্তত যোৰাবাটত পুনৰ অবৰ্ণনীয় পৰিস্থিতি আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছো হয় পাঞ্জল কিছু মুহূৰ্তৰ আগলৈকে যোৰাবাটৰ উৰণ হেতুৰ তলত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল আৰু তাৰ বাবে দীৰ্ঘ সময় ধৰি যান বাহনসমূহ আবদ্ধ হৈ পৰিছিল কিন্তু বৰ্তমান যি পূৰ্বৰ যি কৃত্ৰিম বানৰ সৃষ্টি হৈছিল যাৰ ফলত উৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীসমূহ আবদ্ধ হৈ পৰিছিল তাৰ ফলত পাছতে আচলতে সক্ষম হৈছিল প্ৰশাসন আৰু নলাসমূহ চাফা কৰিছিল কিন্তু তাৰ পাছতো নলা ভৰ্তি হৈ কৃত্ৰিম বানৰ সৃষ্টি হৈছিল যোৰাবাটৰ এই উৰণ হেতুৰ তলত 9 মাইল 10 মাইল আদি অঞ্চলত যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত পানী হৈছিল কিন্তু নলাসমূহ চাফা কৰাৰ পাছত পানী সোনকালে আচলতে এই স্থানৰ পৰা ওলাই গৈছে তাৰ পাছত এই বোকা সদৃশ পৰিৱেশৰ সৃষ্টি বোকা আৰু বালিয়ে পুতি পেলাইছিল এই যোৰাবাটৰ এই উৰণ হেতুৰ তলৰ অংশ আৰু যি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছে যোৰাবাটৰ মূল স্থানত সেই ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে ওলাই আহি এই পথছোৱা বোকাসমূহ চাফা কৰাত লাগিছে বৰ্তমান তেওঁলোকে চাফা কৰি আছে আৰু যি ক'ব লাগিব বোকা আৰু বালিৰে ভৰি পৰে যোৰাবাটৰ এই স্থান আৰু আজিও তাৰ ব্যতিক্ৰম নহ'ল ক'ব লাগিব যে এজাক মুখলধাৰ বৰষুণৰ পাছতে আচলতে যোৰাবাটৰ কৃত্ৰিম বান সমস্যা দীৰ্ঘদিনৰ পৰা ভুগি আছে তাৰ পাছত আচলতে প্ৰশাসনে কিছুদিন পূৰ্বে হোৱা যি কৃত্ৰিম বানৰ ফলত উৰে নিশা যাত্ৰীসমূহ বা উজনি নামনি যাতায়াত কৰা লোকসকলে আচলতে বিপৰ্যস্ত হৈ পৰিছিল আচলতে বৰ্তমানে দেখুৱাইছো উৰণ হেতুৰ ওপৰেৰে যিসমূহ বাহন গুৱাহাটী অভিমুখে যাত্ৰা কৰিছে সেইসমূহ বাহন বৰ্তমানো আগু কৰা নাই দীৰ্ঘ সময় ধৰি তেওঁলোকে থাকিব লগা হৈছে কিয়নো আচলতে জানিব পৰা মতে 9 মাইল 10 মাইল অঞ্চলত কৃত্ৰিম বান হৈছে যাৰ ফলত গুৱাহাটীৰ পৰা যিসমূহ বাহন আহি আছে সেই দেখুৱাইছো উৰণ হেতুৰ তলেৰে আহিছে কিন্তু উৰণ হেতুৰ ওপৰত বৰ্তমান যান-জঁট হৈ আছে বৰ্তমানো বাহনসমূহ ৰৈ আছে সমান্তৰালকৈ বোকা চাফা কৰাত লাগিছে হোটেলসমূহ বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ মানে মৌচম উৰণ হেতুৰ তলৰ অংশতকৈ 9 মাইল 10 মাইলত আজি পানী বেছি হৈছে নেকি হয় নিশ্চয় প্ৰাঞ্জল উৰণ হেতুৰ যি যোৰাবাট উৰণ হেতুতকৈ আগতে আচলতে ইয়াত এই স্থানতকৈ পূৰ্বতে আচলতে যোৰাবাটৰ 9 মাইল 10 মাইল অঞ্চলত কৃত্ৰিম বান অধিক ভয়াৱহ ৰূপ লৈছিল মেঘালয়ৰ পৰা বৈ অহা পানীয়ে আচলতে ভোৰত কিছু মুহূৰ্তৰ ভিতৰতে আচলতে যি নদী সদৃশ পৰিৱেশ সৃষ্টি হৈ গৈছিল ৰাজপথছোৱাত তাৰ ফলত আচলতে যাতায়াত স্তব্ধ হৈ পৰিছিল বৰ্তমানো দেখুৱাইছো এই উৰণ হেতুৰ দৃশ্য ওপৰৰ ভাগৰ এতিয়াও যান-জঁট আছে ধন্যবাদ জনাইছো মৌচম পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম